নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু SSC GD কনষ্টেবল যোনসকলে এক্সাম দিছে তেওঁলোকৰ হয়তো কাট অফ লিষ্ট প্ৰকাশ পাই গ'ল বা ফাইনেল এনচাৰ কিখন কিমান নম্বৰ পালে, কিমান নম্বৰ বাঢ়িলে, আৰু সেইটোৱে আজি আপডেটটো লৈ আহিছোঁ। এই ভিডিঅ'টো হয়তো নিশ্চয় তোমালোকে যদি ভালকৈ মন দিয়া ভিডিঅ'টো মানে বিশেষ তোমালোকৰ সেই ফিজিকেলৰ কাট অফ আৰু লগতে ফাইনেল কিমান কাট অফ যোৱা চান্স আছে ল'ৰা ছোৱালী সকলো কথা ক'ম। তো আপডেটটো লৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো যিহেতু SSC GD কনষ্টেবল যোনসকলে এক্সাম দিছে তেওঁলোককনো কিনো ক'ম, যিহেতু বহুতে কষ্ট কৰি এটা ভাল মাৰ্ক পাবলৈ চেষ্টা কৰিছে। তো তেওঁলোকে এটা ভাল মাৰ্ক পাইছে আৰু তথাপিও এবাৰ নম্বৰ মানে যদিও বেছিকৈ পাইছে হয়তো ফাইনেল কাট অফটো কম যাব, বা এতিয়া যোনসকলেও এটা নম্বৰ পাই থৈছে তেওঁলোককো হয়তো ফিজিকেল টেষ্ট দিবলৈ মাতিছে, যিহেতু ফিজিকেলৰ কাট অফটো মাৰিলে বহুত কমকৈ। আৰু এতিয়া চবেই নাৰ্ভাছ হৈ আছে, মনত খেলি মেলি যে ফিজিকেলৰ কাট অফটো বহুত কম কৰিছে, তো ফাইনেলত কাট অফটো কম যাব নে বেছি যাব। যিহেতু যোৱাবাৰ যিটো SSC GD কনষ্টেবল ৰিক্ৰুটমেণ্ট তাত প্ৰায় 80-90+ কাট অফ গ'ল, তো এইবাৰো যাব নেকি, তো সেইবিলাক মনৰ সন্দেহ, তো এটা খেলি মেলি সৃষ্টি হৈ আছে। তো এতিয়া সকলো মুখে মুখে শুনিছোঁ যে ফিজিকেল টেষ্টত কাট অফটো কম গৈছে, তো ফাইনেল টেষ্টত মানে ফাইনেল যিটো মেৰিট প্ৰকাশ পাব তাত কাট অফ বেছি যাব। আৰু এটা খেলি মেলি, ফিজিকেল কাট অফ বেলেগ হ'ব, তো মেডিকেল কাট অফ বেলেগ হ'ব, তো ফাইনেল লিষ্টত কাট অফ বেলেগ হৈ যাব। তো এতিয়া তাৰ কাৰণে মই এই আপডেটটো কিছুমান কথা ক'ম। তো SSC বিষয়ে যিহেতু ইমান আপডেট বৰ্তমান অহা নাই, তো যিবিলাক আপডেট আহিছে তোমালোকৰ এতিয়া ফাইনেল এক্সামৰ সেইটো কাট অফটো মানে মাৰিছে। আৰু যোৱাকালি এখন যোনসকলে যে কিমান নম্বৰ এক্সট্ৰাকৈ পাইছে তো তেওঁলোকৰ সেইখন চেক কৰিব পাৰিছে। তো বৰ্তমান এতিয়া ফিজিকেল টেষ্ট হ'ব, তাৰপিছত তেওঁলোকৰ যেনে যোনসকলে ফিজিকেলত পাছ কৰিব তেওঁলোকৰ মেডিকেল টেষ্ট হ'ব, তাৰপিছত মেৰিট লিষ্ট প্ৰকাশ পাব, এক্সেপ্টাৰখিনি হৈ গৈ থাকিব। আৰু এতিয়া গম পালা, এতিয়া মোৰ লগৰ বহুতেই SSC GD কনষ্টেবলত এক্সাম দিয়া, পুলিচতো এক্সামত মানে ফাইনেল লিষ্ট ৱেইট কৰি আছে, আৰু SSCটো নাম আহি গ'ল। তো তেওঁলোকেও এটা ভাল মানে ধুনীয়া নম্বৰ পাই থৈছে, যাতে SSC GD কনষ্টেবলটো চাকৰি হোৱা চান্স আছে। মোৰ লগৰ কেইজন প্ৰায় 8-9জনো আমাৰ গাঁৱৰে লগৰ বহুতো নাম আহিছে মানে, তো পৰীক্ষা ভালকৈ দিছে, তো ফিজিকেলো ভাল হ'ব তেওঁলোকৰ। তো যিহেতু ৰানিং কৰি আছে, তো এতিয়া বিশেষকৈ হৈছে কাট অফ কিমান যাব। এতিয়া যোনসকলে 45 পাই থৈছে, আমাৰ ST 45 গৈছে, বা OBC 42 গৈছে, আৰু লগতে SCও 44 গৈছে, এনেকৈ কাট অফটো যিহেতু ফিজিকেল টেষ্টত মাতিছে, তো তেওঁলোকৰ ফাইনেল মানে মেৰিটত কিমান কাট অফ যাবগৈ। যিহেতু যোনসকলে ৱেইট কৰি আছে যে মোৰ নম্বৰটো কম আছে আৰু মোৰ নম্বৰটো বেছি আছে, তো এতিয়া যোনসকলৰ বেছিকৈ আছে তেওঁলোকক কৈছোঁ মানে তেওঁলোকৰ নামটো 100% অহা চান্স আছে, বাকী প্ৰচেছ ক্লিয়াৰ কৰিলেই হ'ল। আৰু যোনসকলৰ নম্বৰটো অকণমান কমা যেন লাগিছে তেওঁলোকক কৈছোঁ একো নাই, SSC ফালৰ পৰা বহুতখিনি মানে ভেকেঞ্চি প্লাছ কৰাৰ কাৰণে কাট অফটো কম গৈছে। আৰু প্লাছ আমাৰ কাৰণে এটা ভাল হ'ব যে অসম পুলিচত যোনসকলে যায়গৈ তেওঁলোকৰো সেই SSC যোৱা চান্স নাই। তো সেইটো কাৰণে যোনসকলৰ যিমান নম্বৰ আছে মানে SSC কনষ্টেবলৰ ফিজিকেল টেষ্ট দিবলৈ নাম যিহেতু আহিছে, কাট অফত যিহেতু চিলেকশ্যন হৈছে, আৰু যোৱাকালিও হয়তো কিছুমানে 4 নম্বৰ কিছুমানে 6 নম্বৰ এনেকৈ যোগ কৰিছে, এইবাৰ বহুত কমকৈ গৈছে। তো মনত কিছুমান ডাউট আছে, তো সেই ডাউটটো ক্লিয়াৰ কৰিব হ'লে তোমালোকে ফিজিকেল টেষ্ট দিবলৈ নাম আহিছে, যিহেতু ফিজিকেল টেষ্ট দিবলৈ যোৱা 5 কিলোমিটাৰ ৰানিং পাছ কৰা, মেডিকেল টেষ্ট ভালকৈ পাছ কৰা, তো ফাইনেল মেৰিটত নম্বৰটো কিবা এটা নহয় কিবা এটা বাঢ়িব, কিন্তু বহুত কমকৈয়ে যাব, মানে চিলেকশ্যনটো হোৱা চান্স আছে। মই ভিডিঅ'টো এইকাৰণে লৈ আহিছোঁ, যিহেতু কিছুমান কাষ্টৰ ৱাই মানে তোমালোকৰ যিটো কাষ্ট আছে তো সেইটোত মানে ভেকেঞ্চিও কম বেছি আছে, আৰু কিছুমানে পষ্ট মানে চিলেকশ্যন কৰি থৈছে ফাৰ্ষ্ট প্ৰিফাৰেশ্যন কিছুমানে CRPFত, BSFত বা CISFত, আছাম ৰাইফলত কিছুমানে মানে এনেকৈ দি থৈছে, যাৰ যোনটো মানে সপোন আছে মই এই চাকৰিটো কৰিব মন আছে, তো প্ৰথমে চিলেকশ্যন কৰি থৈছে, তো সেইবিলাকো কাট অফ এটা বনিব। তো সেইকাৰণে কৈছোঁ, কিন্তু মানে কি হয়, তো এটা ভাল নম্বৰ থাকিলে যিকোনো চাকৰি এটা পাই যাবা, সেইটো 100% গেৰাণ্টি থাকে। আৰু এতিয়া তোমালোকে ফিজিকেল টেষ্ট দিবলৈ যাবা, ভালকৈ ফিজিকেল দিবা। যোনসকলৰ এক্সাম দিয়াত চিলেকশ্যন হৈ গ'লা ইমান টেনশ্যন কৰিব নালাগে। তো যোৱাকালি কাৰ কিমান নম্বৰ বাঢ়ি গ'ল, আৰু মোৰ লগৰ কেইজনৰ প্ৰায় 4-6 এনেকৈ বাঢ়িছে, বেছি বঢ়া নাই। তো তেওঁলোকৰ বৰ্তমান 71, 72, আৰু লগৰ কেইজনো 84, 85 এনেকৈ পাই থৈছে। তো তোমালোকক কৈছোঁ, এতিয়া যোনসকলে
কাটবৰ পৰা 1 নম্বৰ 2 নম্বৰ বা 10 নম্বৰ বেছি হৈছে তেওঁলোকে এতিয়া ডাউট কৰি আছে মই SSC ফিজিকেল টেষ্ট দিবলৈ যাম নে নাযাম মানে ডাউট কৰি আছে মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো তো তোমালোকে এটা কথা মনত ৰাখিবা যে SSC যদি নাম আহিছে ফিজিকেল টেষ্ট দিবলৈ যোৱা সিলেকশ্যন হোৱা নোহোৱা পিছত সেইটো ভগৱানে জানিব তো কিবা এটা হ'লেও শিকিব পাৰিবা এই বছৰ যদিও নহয় নেক্সট বছৰ তোমালোকে আৰামচাই তেতিয়া বিন্দাছ মানে সকলোবোৰ কথা জানিবা সিলেকশ্যন প্ৰচেছটো তো কি কৰিলে মই যে সিলেকশ্যন হৈ যাম তো সেইটো অকণমান হ'লেও শিকিবা কিন্তু এইবাৰ চান্স বহুত আছে কাৰণ ভেকেঞ্চি বহুত আছে মই বাৰে বাৰে কৈছোঁ ভেকেঞ্চি বৃদ্ধি কৰাৰ বাবে কাটঅফটো কম গ'লগৈ কিন্তু এক্সাম দিয়া সকলো মানে ল'ৰা ছোৱালীয়ে নম্বৰ পাই থৈছে কিছুমানে 80 90 এনেকৈ পাই থৈছে তাহাঁততো সিলেকশ্যন হৈ যাব আৰু যোনসকলে মানে ভবা নাছিলে যে ফিজিকেলৰ কাটঅফ সেই 40 45 এনেকৈ যাবগৈ বা তেওঁলোকে 50 পাইছে 60 পাইছে তো তেওঁলোকক কৈছোঁ একো নাই তো যোৱাবাৰ যিমান কাটঅফ গৈছে সেইটো বাদ দিয়া এইবাৰো কাটঅফ যিমান যাব পাৰে সেইটো কোনো ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰোঁ কিন্তু SSCয়ে পিছত কিমান কাটঅফ বঢ়াই দিয়ে সেইটো তেওঁলোকে জানিব কিন্তু ফিজিকেল টেষ্ট দিবলৈ যোৱা তোমালোকে 100% ভালকৈ ফিজিকেল টেষ্ট দিয়া তো নামটো নিশ্চয় 100% মেৰিটত প্ৰকাশ পাই যাব আৰু লগতে এতিয়া কাটঅফটো কিমান বনিব কাটঅফটো যোৱাবাৰ প্ৰায় 22-23 প্লাছ হৈছিলে যোনসকলে ফিজিকেল টেষ্টত কাটঅফ এটা বনিছিলে তো তাৰ পৰা 22 বা 23 মাৰ্ক এটা মানে প্লাছ হৈ ফাইনেল মানে মেৰিটত কাটঅফটো গুচি গ'ল আৰু যোৱাবাৰ ফিজিকেলৰ কাটঅফ বহুত গৈছে কাৰণে আৰু মানে মেৰিটতো বহুত গ'লগৈ তো এইবাৰ মানে কি হয় এতিয়া যোনসকলে বা 45 পাই দিছে তেওঁলোকক কৈছোঁ তো তোমাৰ 10 নম্বৰ বা 12-14 নম্বৰ এটা যোগ কৰি দিয়া তোমালোকৰ মানে তোমালোকৰ যদি 45 আছে তোমালোকৰ 56 57ৰ ভিতৰত বা 60 to 63 ভিতৰত তো ফাইনেল মেৰিটটো বনিব লাগে বেছি ইমান কাটঅফ যোৱা আশা নাই আৰু অসম পুলিচতো মানে লিষ্টটো ঘোষণা কৰা হ'ব এইকেইদিনৰ ভিতৰতে যিহেতু তাতো যাবগৈ আৰু SSC অকণমান প্ৰচেছটো যিহেতু অকণমান দেৰি হ'ব কাৰণ এতিয়া তেওঁলোকৰ সেই জুলাই আগষ্ট ছেপ্টেম্বৰ এনেকৈ ৰানিং কৰাৰ পিছত আকৌ 1 মাহ 2 মাহ পিছতহে মেডিকেল টেষ্ট কিবাকিবি হৈ থাকিব তো মেৰিট লিষ্টো অকণমান দেৰি হ'ব তো জইনিং এক্সট্ৰাকৈ তো সেইটো কাৰণে কৈছোঁ এতিয়া অসমৰ পৰা অসম পুলিচতে বহুতখিনি ল'ৰা ছোৱালী SSC নাম আহিছে যিহেতু ল'ৰা হওক ছোৱালী হওক তো তেওঁলোকে অসম পুলিচতে জইনিং কৰি ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকে SSC যোৱা ইমান আশা মানে আশাটো কমেই আছে তো সেইকাৰণে কৈছোঁ অফিচিয়েলিভাৱে মানে যিটো আমাৰ অফিচিয়েলিভাৱে SLPB যেতিয়াই অসম পুলিচৰ লিষ্টটো প্ৰকাশ পাব তেতিয়াই সকলোৱে পুলিচতে যদি নাম আহে জইনিং কৰি দিব তো ট্ৰেইনিং কৰাৰ পিছত তেওঁলোকে SSC কনষ্টেবল আকৌ জইনিং কৰি ট্ৰেইনিং কৰা ইমান আশাটো নাই মানে কম আৰু যোনসকলে মানে সেইটোৱে আৰু মই যোনটো কথা ক'বলৈ গৈছোঁ সেইটো গমেই পাইছে তো SSC কনষ্টেবলত ফিজিকেল টেষ্ট দিবলৈ নাম অহা মানে তোমালোকৰ ভালকৈ ফিজিকেল টেষ্ট দিলে মানে চিলেকশ্যন হ'লে চাকৰিটো পোৱা চান্স এবাৰ মানে খুব বেছি আছে তো সেইকাৰণে কৈছোঁ তো এতিয়া যোৱাকালিও বহুতখিনি নম্বৰ কিছুমানৰ প্লাছ হ'ল কিছুমানৰ মানে নহ'ল তো কিছুমানে মন বেয়া কৰি আছে তো খেলি মেলি এটা সৃষ্টি হৈ আছে যে SSC চাকৰিটো পামনে নাই তো বাৰে বাৰে দি আছোঁ আৰু মানে কিছুমানে হয়তো SSC এক্সাম বহুতবাৰ এটেম্প কৰিছে যদিও মানে কম নম্বৰ পাল আৰু কিন্তু নাম মানে অহা নাই আৰু কিছুমানে এবাৰে মানে এটেম্প কৰিছে এক্সাম তো বহুতখিনি নম্বৰ পাইছে তো মানে কিছুমানে যোনসকলে বেছিকৈ ফিজিকেলত নম্বৰ পাইছে তেওঁলোকে হয়তো ৰানিং পাছ কৰিব পাৰে ফেইল কৰিব পাৰে আৰু যোনসকলে কম নম্বৰ বা কাটঅফত বা 1 পইণ্টৰ কাৰণে নাম আহিছে তেওঁলোকে হয়তো মানে চাকৰিটো পাব পাৰে তো পিছত যি খেলি মেলি হৈ থাকিব তোমালোকে হাতত যিবিলাক এতিয়া সময় আছে যিটো কৰিম বুলি মানে সেইটো চিন্তা কৰিছা সেইটো কৰি যোৱা বাকী মানে সফল হওঁ নে নহয় সেইটো ভগৱানে চাই আছে তো সেনেকৈ আৰু আপডেটবোৰ দি যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু SSC GD কনষ্টেবলৰ যিবিলাক আপডেট আহে নিউ ভেকেঞ্চি কেতিয়া কি এপ্লাই হ'ব তো সেইবিলাকো আপডেট দি যাম আৰু মোৰ ভাষাৰে কিছুমান মনত SSC GD কনষ্টেবল যোনসকলে লাভাৰ মানে ভাল পায় যোনসকলে দিনে ৰাতিয়ে কষ্ট কৰিছে বহুত কষ্ট কৰাৰ কাৰণে আজি নামটো আহি গৈছে তো তেওঁলোকক কিনো ক'ম আৰু সকলোৱে গমেই পায় যিহেতু SSC যোনসকলে পাছ কৰিছে ইমান কষ্ট কৰি পাছ কৰিছে তেওঁলোকক মই এতিয়া ডাউন দিব চোৱা নাই একদম সঁচা কথা মই তোমালোকক খালি কৈছোঁ যে নাম অহাৰ কাৰণে মোৰ বহুত ভাল লাগিছে যোনসকলৰ নাম আহিছে তেওঁলোকে খালি ৰানিং কৰিব লাগে মেডিকেল টেষ্ট দিব লাগে বাকী তেওঁলোকৰ চিলেকশ্যন হয় নহয় পিছত গম পাই যাব আৰু ভিডিঅ'টো আছিলে ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবা চেনেলটো যদি নতুন থাকে তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো চবেই সকলোৱে ধন্যবাদ